আমেৰিকা আৰু ইজৰাইলে ইতিমধ্যে ইৰানে পাৰমাণৱিক বোমা বনাবলৈ ইৰাকত পোৱা নগ'ল। এনেদৰে চাবাহাৰ পোৰ্ট নামৰ এটা বন্দৰগাহ বনাই আছে। উক্ত বন্দৰগাহটো সৰ্বোচ্চ নেতা ইজৰাইলৰ বিভিন্ন প্ৰকাৰে সহায় সহযোগ আগবঢ়াই আহিছে আৰু ভাৰতক এই সম্পৰ্কে কোনো ধৰণৰ সহায় সহযোগিতা কৰা নাছিল। বৰ্তমান পৰিপ্ৰেক্ষিতত চৰকাৰৰ দিনত যেতিয়া 1999 চনত পাৰমাণৱিক বিভাগ বৰ্তমান সময়তো আমেৰিকাই ৰাছিয়াৰ কাৰণে বাধাগ্ৰস্ত হৈছে। সেয়েহে আমেৰিকাৰ ট্ৰেজাৰী ছেক্ৰেটাৰী স্কট বেচেণ্টে নিজাববীয়াকৈ প্ৰকাশ কৰিছে যে ভাৰতৰ তেলৰ কোম্পানীসমূহৰ গুড এক্টৰ বুলি তেওঁ কৈছে। জাহাজ বৰ্তমান ভাৰতত ৰাইচিনা ডায়লগ বুলি এখন 1990 চনত মাত্ৰ পৃথিৱীৰ 8খন দেশতে ৰপ্তানিকাৰী দেশ হিচাপে 1 নম্বৰ স্থানত। গতিকে দেখা গ'ল যে আমেৰিকা এখন হেনৰি কিচিঙৰ সহায় সহযোগিতা কৰিব পাৰে আৰু ভৱিষ্যতে এনেধৰণৰ ভিডিঅ' পাই থাকিব যদি